হেল্ল' বন্ধু বান্ধৱীসকল, এয়া আজি ককাৰ লগত মাছ মাৰিবলৈ পূৰা খালতে নামি গ'লোঁ। এইয়া মাছ পালোৱেই, 3টা উঠিছিলে মাছ, কিন্তু এইটোহে আজি খাম দেই। সেইটো এতিয়া লৈ যাওঁ ঘৰলৈ। এতিয়া পাকঘৰটো অলপমান চাফা কৰি লওঁ, একদম মুচি কাচিহে আজি ইয়াতে বনাম বুলি ভাবিছোঁ। গেছত আজি নবনাওঁ, কাৰণ গেছৰ যিহে প্ৰব্লেম হৈ আছে এইকেইদিন, শেষ হ'লে আৰু ক'ত পাম, সেয়েহে আজি জুইতে বনাবলৈ লৈছোঁ। আপোনালোকে চাই থাককচোন মই কেনেকৈ পাকঘৰটো মুচোঁ, চাফা কৰোঁ। পাকঘৰটোত মানে বহুত দিনৰ পৰা একো বনোৱা নাছিলোঁ, ব্যৱহাৰে হোৱা নাছিল, গেছতে বনাই আছিলোঁ। আজি পাকঘৰত বনাম, সেইবাবে পাকঘৰটো লেতেৰা হৈ আছিল, মুচিলোঁ ভালকৈ। পাকঘৰটো মোচা হৈয়ে গ'ল আৰু মোৰ। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। এয়া মাছ নিমখ হালধি সানি ল'লোঁ, এয়া সৰু সৰু মাছ নদীত পোৱা, জাল মাৰিবলৈ গৈছিলোঁ পোৱা। এতিয়া জুইকুৰা জ্বলাই লওঁ। প্লাষ্টিকেদি জুই ধৰিবলৈ কেৰাহীখন পাতি দিম জুইত। কেৰাহীখন আৰু গৰম হ'ল, এতিয়া তেল ঢালি দিলোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তাৰপিছত এয়া মাছখিনি দি দিলোঁ। ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। আজি শুকান ফ্ৰাই কৰিয়ে খাম, বেলেগ আঞ্জাত নিদিওঁ আৰু মাছটো। মাছখিনি হৈ গ'ল ভজা, বাকীখিনিও ভাজি লওঁ। এয়া আমাৰ ককাহঁতৰ পাকঘৰ। সৰু মাছকেইটা জোল বনাম, ধুনীয়া খাবলৈ মন ৰেডি। এতিয়া ভাত সাজি ককাক খাবলৈ দিম। তাৰপিছত আমি খাম, ককাই খাই লওক। এই ককাই আমাৰ তলত নিদিয়ে দেই। আজিলৈ বাই বাই গাইজ, বাই বাই।